এতিয়া অস্ট্ৰেলিয়াই যেতিয়া ক্ৰিকেট খেলিবলৈ যায় অস্ট্ৰেলিয়াৰ এগেইনষ্টত ইণ্ডিয়াই খেলিব নে কেনিয়াই খেলিব সেই কথাটো অস্ট্ৰেলিয়া চাই জানো আৰু যোৰহাট সমষ্টিত মই তপন গগৈ 360,000তকৈ অধিক ভোটত জয়লাভ কৰিব 3 লাখ হ'ব এইবাৰ নৰেন্দ্ৰ মোদীয়ে 400 পাৰ কৰিব 370 লৈ পেলাই যি প্ৰতিজ্ঞাপন যোৰহাট সমষ্টিয়েও তাক প্ৰতিফলিত কৰি দেখুৱাব মানে প্ৰশান্ত ফুকনৰ মতে 400 প্লাছ আৰু যোৰহাট সমষ্টিত মই তপন গগৈ 360,000তকৈ অধিক ভোটত জয়লাভ কৰিব 3 লাখ হ'ব 3,60,000তকৈ অধিক ভোটত যোৰহাট সমষ্টিত তপন গগৈ জয়লাভ কৰিব একদম 50 নহয় 40 নহয় নহয় চক এই গোটেই কথাটো হ'ল আমি লেখি শুনি দেখি আমি গৈ যিখিনি গম পাইছোঁ এই গোটেই কথাখিনি 60জন ভোটাৰৰ মাজত আমাৰ 4জন কৰ্মকৰ্তাই আমাৰ ক্ৰিয়া কৰি আছে এই কথাবিলাকৰ পৰা আমি বহুত কথা গম পাইছোঁ তাৰ ফালৰ পৰা আমি এটা ছাৰ্ভে কৰি 3,60,000ৰ কথা আজি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ আৰু আমি 3,60,000তকৈ অধিক ভোটত জয়লাভ কৰিম ডিব্ৰুগড়ত 3,50,000 ভোটত আমি জয়লাভ কৰিম 3,50 গৌৰৱ গগৈ বুলি কথা নাই এতিয়া অস্ট্ৰেলিয়াই যেতিয়া ক্ৰিকেট খেলিবলৈ যায় অস্ট্ৰেলিয়াৰ এগেইনষ্টত ইণ্ডিয়াই খেলিব নে কেনিয়াই খেলিব সেই কথাটো অস্ট্ৰেলিয়া চাই জানো বা ভাৰতবৰ্ষই যেতিয়া ৱৰ্ল্ড কাপ খেলে এগেইনষ্টত কোনে খেলিব এইটো নাচায় আমি কোনে খেলিব আমি সেইটো চোৱা নাই আমি কি কৰিছোঁ আমি ৰাইজৰ ওচৰলৈ কেনেকৈ গৈছোঁ ৰাইজক আমি কি ক'ম ৰাইজৰ ওচৰলৈ যোৱাৰ আগতে মূৰ তুলি কথা কৈছোঁ নে মূৰ দুৱাই কথা কৈছোঁ নে অহাবাৰকৈ কৰিম নে এইবাৰ কৰিলোঁ কৰি পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ এই দুটা কথাৰে মেইন ক্ৰিয়া কৰে আৰু সেই দুটা কথাৰে মই আপোনাক কৈছোঁ এখন পৃষ্ঠাত আমাৰ 4জন কৰ্মকৰ্তাৰে তেওঁলোকে নিজৰ ববীয়াকৈ কাম কৰি আছে পৃষ্ঠা প্ৰমুখ প্লাছ 3জন মেম্বাৰ এই মেম্বাৰকেইজনে কাম কৰিছে সেইকাৰণে আপোনালোকক ফেক্টছ এণ্ড ফিগাৰ দি আপোনালোকক ক'ব খুজিছোঁ 3,60,000 যোৰহাটত 3,50,000 ডিব্ৰুগড়ত আমি ভাৰতীয় জনতা পাৰ্টিৰ সদস্য জয়লাভ কৰিম